নমস্কাৰ বন্ধুসকল, বিশ্বজিৎ ব্লগ চেনেললৈ আপোনালোক সকলোকে আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। বন্ধুসকল, আমাৰ দৈনন্দিন জীৱনত ব্যস্ততা, মানসিক চাপ, টোপনিৰ সমস্যা আৰু স্কিন কেয়াৰৰ চিন্তা, ছালৰ যত্নৰ চিন্তা, এই সকলোবোৰ যেন একেলগে চলি থাকে আমাৰ জীৱনত। কিন্তু কেতিয়াবা নিজৰ বাবে অলপ সময় উলিয়াই সুগন্ধি আৰু নেচাৰেল চেল্ফ কেয়াৰ ৰুটিনৰ সহায়ত আমি আমাৰ মন আৰু আমাৰ এই শৰীৰক কিছু সময়ৰ বাবে ৰিলেক্স কৰিব পাৰোঁ, আমি ৰিলেক্স অনুভৱ কৰিব পাৰোঁ। আজি আমি কথা পাতিব বিচাৰিছোঁ বিউটি এণ্ড ৰিলেক্সেশ্যনৰ ওপৰত, যাৰ বাবে ৰিলেক্সেশ্যনৰ বাবে টপ 5 এচেঞ্চিয়েলছ অইলছৰ বিষয়ে। এচেঞ্চিয়েলছ অইল হৈছে উদ্ভিদৰ পৰা পোৱা কনচেনট্ৰেটেড এৰোমেটিক অইলছ। ইয়াৰ সুগন্ধি এৰোমাথেৰাপিত ৰিলেক্সেশ্যন আৰু প্লিজেণ্ট এনভাইৰনমেণ্ট, শান্তিপূৰ্ণ পৰিৱেশ সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰা হয়। কিন্তু মনত ৰাখিব, এচেঞ্চিয়েল অইল বহুত কনচেনট্ৰেটেড হয়, সেয়েহে স্কিনত আপোনাৰ ছালত পোনপটীয়াকৈ ব্যৱহাৰ নকৰিব। আহক এতিয়া জানো আমাৰ টপ 5 এচেঞ্চিয়েলছ অইলছৰ বিষয়ে। প্ৰথমতে আছে লেভেণ্ডাৰ এচেঞ্চিয়েল অইল। লেভেণ্ডাৰৰ মৃদু আৰু চুথিং ফ্ৰেগ্ৰেন্স গোন্ধৰ বাবে এটা শান্ত আৰু ৰিলেক্সিং এটমস্ফিয়াৰ সৃষ্টি কৰাত সহায় কৰিব পাৰে এই লেভেণ্ডাৰে। বিশেষকৈ সন্ধিয়া বা শোৱাৰ আগতে ডিফিউজাৰত আপুনি লেভেণ্ডাৰ অইল ব্যৱহাৰ কৰিলে এটা শান্তিপূৰ্ণ চেল্ফ কেয়াৰ ৰুটিনৰ তৈয়াৰ কৰিব পাৰি। বিউটি ৰুটিনতো লেভেণ্ডাৰ অইল ব্যৱহাৰ কৰা হয়, কিন্তু আপোনাৰ স্কিনত, আপোনাৰ ছালত ব্যৱহাৰ কৰাৰ আগতহে ইয়াক এটা চুইটেবল কেৰিয়াৰ অইলৰ সৈতে ভালদৰে ডিলিউট কৰাটো অতি গুৰুত্বপূৰ্ণ হয়। আপুনি সন্ধিয়া নিজৰ বাবে 10 পৰা 15 মিনিটৰ এটা চিম্পল ৰিলেক্সেশ্যন ৰুটিন বনাই ল'ব পাৰে। মৃদু পোহৰ, শান্ত মিউজিক, কিছু শান্ত পৰিৱেশৰ শব্দ আৰু লেভেণ্ডাৰৰ সুগন্ধি, এই সৰু ৰুটিনটোৱে আপোনাৰ দিনটোৰ ব্যস্ততাৰ পিছত নিজৰ বাবে কিছু শান্তিপূৰ্ণ সময়, পিচফুল টাইম সৃষ্টি কৰিব পাৰে। দ্বিতীয়তে আছে টি ট্ৰী এচেঞ্চিয়েল অইল। টি ট্ৰী অইল বিশেষকৈ স্কিন কেয়াৰত বহুলভাৱে ব্যৱহাৰ কৰা হয়। ছালৰ যত্নত ইয়াৰ ক্লিনজিং প্ৰপাৰ্টিজ, পৰিষ্কাৰ কৰিব পৰা এই প্ৰপাৰ্টিজৰ বাবে অইলী আৰু ব্লেমিছ প্ৰন স্কিন থকা বহু লোকে স্কিন কেয়াৰ ৰুটিনত টি ট্ৰী অইল বেছ প্ৰডাক্টছ ব্যৱহাৰ কৰে। কিন্তু এটা কথা খুবেই গুৰুত্বপূৰ্ণ, পিয়'ৰ টি ট্ৰী এচেঞ্চিয়েল অইল মুখত বা স্কিনত পোনপটীয়াকৈ কেতিয়াও নলগাব। ডাইৰেক্ট স্কিনত লগাই নিদিব মুখত। এচেঞ্চিয়েল অইল ডিলিউট কৰি ব্যৱহাৰ কৰাটো ছেফাৰ এপ্ৰ'চ হয়। চেনচিটিভ স্কিন থাকিলে, আপোনাৰ যদি স্কিন চেনচিটিভ হয়, প্ৰথমে পেটছ টেষ্ট কৰাটো ভাল, টেষ্ট কৰি ল'ব। যদি জ্বলা, ইচিং বা ইৰিটেশ্যন বা খজুৱতি বা এনেকুৱা ধৰণৰ কিবা দাগ থাকে, ব্যৱহাৰ তেতিয়া বন্ধ কৰি দিব, নকৰিব ব্যৱহাৰ। তৃতীয়টো এচেঞ্চিয়েল অইল হৈছে ৰ'জ এচেঞ্চিয়েল অইল, গোলাপ। ৰ'জৰ ফ্ৰেগ্ৰেন্স গোন্ধৰ সৈতে বিউটি আৰু ৰিলেক্সেশ্যনৰ এটা বিশেষ কানেকশ্যন আছে, এইটো হয়তো আপুনিও জানে। ৰ'জ এৰোমাই আপোনাৰ চেল্ফ কেয়াৰ ৰুটিনক অধিক লাক্সাৰিয়াছ আৰু প্লিজেণ্ট কৰি তুলিব পাৰে। ৰ'জ অইল থকা স্কিন কেয়াৰ প্ৰডাক্ট যেনে ফেচিয়েল অইল, ক্ৰীমছ বা বডি কেয়াৰ প্ৰডাক্টছত ৰ'জ ফ্ৰেগ্ৰেন্স বা ৰ'জৰ সুগন্ধি বা বটানিকেল ইনগ্ৰিডিয়েণ্টছ ব্যৱহাৰ কৰা হয়। আপুনি নিজৰ ইভিনিং বিউটি ৰুটিনত, সন্ধিয়াৰ বিউটি ৰুটিনত ৰ'জ চেণ্টেড প্ৰডাক্ট ব্যৱহাৰ কৰি এটা ৰিলেক্সিং এক্সপিৰিয়েঞ্চ সৃষ্টি কৰিব পাৰে। আৰু ৰ'জ ফ্ৰেগ্ৰেন্স ভাল পোৱা মানুহৰ বাবে এইটো একেবাৰে লাভলি চইচ, সুন্দৰ চইচ তেওঁলোকৰ বাবে। চতুৰ্থটো হৈছে পেপাৰমিণ্ট এচেঞ্চিয়েল অইল। লেভেণ্ডাৰৰ ফ্ৰেগ্ৰেন্স যিমান কালমিং, শান্তিপূৰ্ণ, পেপাৰমিণ্টৰ এৰোমা সিমানেই ৰিফ্ৰেছিং আৰু ইনভিগৰেটিং অনুভৱ হ'ব পাৰে আপোনাৰ। দিনটোৰ মাজত আপুনি যেতিয়া অলপ টায়াৰ্ড বা মেণ্টেলি ডাল অনুভৱ কৰে, আপোনাৰ মনটো বেয়া লাগে, পেপাৰমিণ্ট এৰোমাৰ সতেজ ফ্ৰেগ্ৰেন্সে, ইয়াৰ সুগন্ধিয়ে আপোনাৰ এনভাইৰনমেণ্টটো, পৰিৱেশটো ৰিফ্ৰেছিং কৰি তুলিব পাৰে, সুন্দৰ কৰি তুলিব পাৰে আপোনাৰ পৰিৱেশটো। কিন্তু পেপাৰমিণ্ট অইলৰ ক্ষেত্ৰতো ডিলিউশ্যন অত্যন্ত গুৰুত্বপূৰ্ণ হয়, এইটো মনত ৰাখিব। বিশেষকৈ মুখ, চকুৰ ওচৰ বা চেনচিটিভ স্কিনত আপোনাৰ ব্যৱহাৰ কৰাৰ সময়ত অধিক সাৱধান হৈ থাকিব। ইয়াৰ বাবে সাৱধান হ'ব আপুনি। আৰু আমাৰ তালিকাৰ পঞ্চমটো এচেঞ্চিয়েল অইল হৈছে এলাং এচেঞ্চিয়েল অইল। এলাঙৰ চুইট ফ্লৰেল আৰু এক্সটিক ফ্ৰেগ্ৰেন্সে ৰিলেক্সেশ্যন ফ'কাছড, আমাৰ যিটো ফ'কাছ চেল্ফ কেয়াৰ ৰুটিনত এটা বিউটিফুল টাচ, ভাল
অনুভৱ দিব পাৰি বিউটিফুল টাচ ই যোগ কৰি দিয়ে ভাল অনুভৱ দিয়ে ইয়াক ডিফিউজাৰ ব্লেন্স বা প্ৰপাৰলি ডিলুটেড বডি কেয়াৰ ফৰ্মুলেশ্যনত ব্যৱহাৰ কৰা হয় যদি আপুনি ফ্লোৰেল ফ্ৰেগ্ৰেন্স ভাল পায় আৰু নিজৰ ইভিনিং ৰুটিন সন্ধিয়া ৰুটিনক অলপ স্পা লাইক ফিলিং দিব বিচাৰে তেন্তে ইয়লাং ইয়লাং এটা ইণ্টাৰেষ্টিং অপশ্যন হ'ব পাৰে আপোনাৰ বাবে এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল এচেঞ্চিয়েল অইল নেচাৰেল হ'লেও এচেঞ্চিয়েল অইল যদিও নেচাৰেল মানে সকলোৰে বাবে অট'মেটিকেলি ছেফ নহয় কিন্তু আপোনাৰ স্কিনত আপোনাৰ ছালত ব্যৱহাৰ কৰাৰ আগতে সাধাৰণতে কেৰিয়াৰ অইলৰ সৈতে ডিলিউট কৰিব লাগে যদি আপুনি সদায় লগাই থকা ইয়াৰ সৈতে ডিলিউট কৰি ল'ব নতুন এচেঞ্চিয়েল অইল ব্যৱহাৰ কৰাৰ আগতে সৰু অংশত ফেচ টেষ্ট নিশ্চয় কৰি ল'ব টেষ্ট কৰি ল'ব চকু মুখৰ ভিতৰ বা অন্য চেঞ্চিটিভ এৰিয়াত এচেঞ্চিয়েল অইল কেতিয়াও নলগাব আৰু যদি আপোনাৰ এলাৰ্জি আছে চেঞ্চিটিভ স্কিন বা কোনো বিশেষ হেল্থ কনচাৰ্ণ আছে কিবা আপোনাৰ হেল্থৰ প্ৰব্লেম আছে তেন্তে ব্যৱহাৰ কৰাৰ আগতে কোৱালিফাইড হেল্থ কেয়াৰ প্ৰফেচনেলৰ পৰামৰ্শ লোৱাটো অতি প্ৰয়োজনীয় পৰামৰ্শ লৈ ল'ব আৰু ইয়াৰ লগতে আপোনাৰ প্ৰেগনেঞ্চি টাইমত চিলড্ৰেন আৰু পেটছৰ ক্ষেত্ৰতো এচেঞ্চিয়েল অইল ব্যৱহাৰ কৰাৰ নিয়ম বেলেগ বেলেগ হ'ব পাৰে সেয়েহে লেবেল আৰু ছেফটি ইনষ্ট্ৰাকশ্যনছ সদায় ভালদৰে ফ'ল' কৰিব আপুনি এটা চিম্পল ৰুটিন এনেদৰে কৰিব পাৰে সন্ধিয়া সময়ত এটা শান্ত পৰিৱেশত শান্তিপূৰ্ণ ঠাই বাছি লওক অকণমান আপোনাৰ পচন্দৰ এচেঞ্চিয়েল অইলৰ এৰোমা ডিফিউজাৰৰ জৰিয়তে উপভোগ কৰক তাৰপিছত কেইমিনিটমান আপুনি ডিপ ব্ৰিথিং গভীৰ শ্বাস প্ৰশ্বাস লওক চকু হাল বন্ধ কৰি লাহে লাহে উশাহ লওক আৰু উশাহ এৰি দিয়ক এই সময়খিনি আপোনাৰ মোবাইলৰ পৰা অলপ আঁতৰি থাকিব নিজৰ বাবে ৰাখিবলৈ চেষ্টা কৰক সময়খিনি অকল বিউটি কেৱল আমাৰ বাহিৰৰ এপিয়াৰেঞ্চ নহয় আমাৰ যত্ন লোৱা ভালদৰে ৰেষ্ট লোৱা আৰু আমাৰ মনটো শান্ত ৰখাও এটা হেল্থি বিউটি ৰুটিনৰ এটা অংশ হয় গতিকে আজি আমি কি জানিলো বন্ধুসকল আজি আমি জানিলো লেভেণ্ডাৰ কালমিং সেল্ফ কেয়াৰ ৰুটিনৰ বাবে টি অইল টি এচেঞ্চিয়েল অইল ক্লিনজিং ফ'কাছ স্কিন কেয়াৰৰ বাবে তাৰপিছত আপোনাৰ ৰ'জ এচেঞ্চিয়েল অইল ফ্লোৰেল বিউটি আৰু ৰিলেক্সিং এক্সপিৰিয়েঞ্চৰ বাবে তাৰপিছত আপোনাৰ পেপাৰমিণ্ট এচেঞ্চিয়েল অইল ৰিফ্ৰেছিং এৰোমাৰ বাবে আৰু এলং চুইট ফ্লোৰেল ৰিলেক্সেশ্যনৰ বাবে জনপ্ৰিয় হয় কিন্তু এচেঞ্চিয়েল অইলছ ব্যৱহাৰ কৰাৰ সময়ত সদায় মনত ৰাখিব কম পৰিমাণ সঠিক ডিলিউশ্যন আৰু প্ৰপাৰ ছেফটি বহুত গুৰুত্বপূৰ্ণ হয় ইয়াৰ বাবে সেইটো সদায় মনত ৰাখিব কিন্তু আপোনাৰ নিজৰ বিউটি আৰু ৰিলেক্সেশ্যন ৰুটিনত এই 5টা এচেঞ্চিয়েল অইলৰ ভিতৰত কোনটো আপোনাৰ আটাইতকৈ ভাল লাগে কমেণ্ট কৰি নিশ্চয় জনাব ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱী তথা পৰিয়ালৰ সৈতে ফেমিলিৰ সৈতে শ্বেয়াৰ কৰিব আৰু বিশ্বজিৎ ব্লগছ আছাম চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰিবলৈ নাপাহৰিব আৰু এনেধৰণৰ হেল্থ বিউটি আৰু লাইফষ্টাইল বিষয়ৰ নতুন ভিডিঅ'ৰ বাবে আমাৰ লগত থাকক আমাৰ চেনেল বিশ্বজিৎ ব্লগ ছাবস্ক্ৰাইব কৰি লওক আজিলৈ ইমানেই আকৌ লগ পাম আন এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোক সুস্থ হৈ থাকক সুন্দৰ হৈ থাকক আৰু নিজৰ যত্ন লওক ধন্যবাদ জয় আই অসম